সাম্প্ৰতিক অসমখনক যদি বচাব খোজে বিশিষ্ট শিক্ষাবিদ হিতেশ ডেকা ছাৰৰ এই কথাখিনি অন্তত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই শুনা উচিত। আমি জনাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিতেশ ডেকা ছাৰ অভিন্ন বন্ধু আছিল এই সময়ত, এতিয়া আছে নে নাজানো। গতিকে শিক্ষাবিদ হিতেশ ডেকা ছাৰে যি সংশয় প্ৰকাশ কৰিছে, যি দুৰ্ভাৱনা প্ৰকাশ কৰিছে বৰ্তমান সমাজখনক লৈ, এই ক্ষেত্ৰত যদি সোণোৱাল ডাঙৰে সচেতন হৈ নিয়ন্ত্ৰকৰ ভূমিকা গ্ৰহণ কৰে তেতিয়াহ'লে আমি কিবা এটা আশা কৰিব পাৰোঁ। শেহতীয়াভাৱে সামাজিক মাধ্যমত ব্যাপকভাৱে চৰ্চিত হিতেশ ডেকা ছাৰৰ সেই কথাখিনিয়ে অনেক সচেতন লোকক চিন্তিত কৰি তুলিছে, উদ্বিগ্ন কৰি তুলিছে। নিশ্চয় এই কথাখিনি আপোনালোকৰো চকুত পৰিছে, কাৰণ যেনেকৈ আপোনালোক সমাজ সচেতক ব্যক্তি। যদি আপোনালোকে মন কৰা নাই তেতিয়াহ'লে আমি আজি এই ভিডিঅ'ৰ যোগেদি পুনৰ এই বিষয়টো আপোনালোকৰ দৃষ্টিগোচৰ কৰিলোঁ। তাৰ বাবে এটা কথা কওঁ যে অসম আন্দোলনৰ পৰাই হওক বা তাৰ আগৰ পৰাই হওক বা তাৰ পিছৰ পৰাই হওক, মাননীয় হিতেশ ডেকা ছাৰ, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু ঋষিকেশ গোস্বামী ডাঙৰীয়া অভিন্ন বন্ধু আছিল, বিশেষ ভালপোৱা আছিল তেওঁলোকৰ মাজত। শেহতীয়াভাৱে যেতিয়া মুখ্যমন্ত্ৰী আছিল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, তেতিয়া ঋষিকেশ গোস্বামী ডাঙৰীয়া তেখেতৰ বিশেষ উপদেষ্টা হিচাপেও আছিল। মাজতে এটা ইণ্টাৰভিউ দেখিলোঁ ND24 চেনেলত, ঋষিকেশ গোস্বামী ডাঙৰীয়াই সৰ্বানন্দ সোণোৱালক ৰামৰ লগত তুলনা কৰিছে। আৰু আমি সেয়ে ক'ব খুজিছোঁ, চূড়ান্ত তোষামোদকাৰীৰ পৰা উদ্ধাৰ হৈ সৰ্বানন্দ সোণোৱালে অসমৰ সাধাৰণ জনতাৰ কথা চিন্তা কৰাৰ সময় নাপায়। অসমখন ধ্বংস হৈ গ'লেও এনেকুৱা এচাম চূড়ান্ত তোষামোদকাৰীয়ে তেখেতক আৱৰি আছে, যাৰ বাবে তেওঁ সদায় ভাল মানুহ হৈয়ে থাকিব। কোনোদিন অসমৰ সাধাৰণ জনতাৰ মনস্তত্বক অনুভৱ কৰিবলৈ তেওঁ চেষ্টা নকৰিব, প্ৰয়াস নকৰিব, আৰু কিছুমান বিশেষ নীতিবচন আঁৱৰাই ভাল মানুহ হৈ থকাৰে অভিনয় কৰি যাব। গতিকে আমি এতিয়া বিশেষ কথাৰ বকলা মেলিব খোজা নাই। হিতেশ ডেকা ছাৰে কি কৈছিল প্ৰথমতে সেই কথাখিনি শুনি লওঁ। অসমৰ নিচিনা এখন দুখীয়া ৰাজ্যত প্ৰতিদিনে আমি 12 কোটি টকাৰ মদ খাওঁ। আমাৰ মৰমৰ ল'ৰা ছোৱালীয়ে কলেজত সোমাওঁতে যে এনেকৈ দিয়ে, সেই প্ৰায় 2 কোটি টকাৰ গুটকা খায়। এই যে গাঁৱৰ ভিতৰত কোনোবাই খাইছে সেইটো হিচাপ কৰা নাই। সৌ সিদিনালৈকে আমাৰ সমাজত মতা মানুহেই মদ খাওঁতে লাজ লাজ কৰিছিল। আজি অসমীয়া মহিলাই দিন দুপৰত গাড়ী ৰাখি 2 হাতত 2টা মদৰ বটল লৈ ওলাই আহে সগৌৰৱে। কোনখন সমাজত আমি আছোঁ এতিয়া? গতিকে মন কৰক, 3,40,00,000,000 অসমখনত যদি প্ৰতিদিনেই 12 কোটি টকাৰ সুৰা সেৱন কৰা হয়, প্ৰতিদিনেই যদি 2 কোটি টকাৰ গুটখা সেৱন কৰা হয়, আৰু এই যে কৈছে মহিলাসকল যি ধৰণে আগবাঢ়িছে, আমাৰ সমাজখন কোনফালে গতি কৰি আছে? এনেকৈ যদি গৈ থাকে অসমীয়া সমাজখন নিচিন্ন হৈ যাব নেকি? তেনেকুৱা এখন সমাজ পাশ্চাত্য সংস্কৃতিৰ ঢৌত মিলি যাব নেকি? এই কথাবোৰ কিন্তু চিন্তনীয় লাহে লাহে হৈছে। আৰু হিতেশ ডেকা ছাৰে কোৱা কথাটো সম্পূৰ্ণ সত্য, কাৰণ যিখিনি সময়ত লাইব্ৰেৰী নাই গাঁও অঞ্চলত, সেইখিনি অঞ্চলত কিন্তু মদ উভয় নেদি। অসমৰ য'তে য'তে যধে মধে যেনেকৈ তেনেকৈ মদৰ দোকান স্থাপনৰ অনুমতি দি এইখন চৰকাৰে কি কৰিব ওলাইছে, এই কথাবোৰ চিন্তা কৰক। আৰু সৰ্বানন্দ সোণোৱালৰ কথাটো এইকাৰণে কৈছোঁ, আপুনি যিহেতু ভাল কথাবোৰ কৈ থাকে, ভাল কথাবোৰ কৈ থাকিলেতো নহ'ব, ভাল কামবোৰো কৰিব লাগিব। এনেই নিজে বিৰাট ভাল মানুহ হৈ থাকি ধ্বংস হৈ যোৱা এটা প্ৰজন্মক যদি নিয়ন্ত্ৰণ কৰাৰ কাৰণে কোনো ব্যৱস্থা গ্ৰহণ নকৰে, তেতিয়াহ'লে আপোনাৰ সেই ভাল মানুহৰ কি প্ৰয়োজন অসমত? সেইকাৰণে কৈছোঁ হিতেশ ডেকা ছাৰৰ এই কথাখিনি গুৰুত্ব সহকাৰে শুনক। এইকাৰণে শুনা প্ৰয়োজন, এনেকৈ গৈ থাকিলে সঁচাকৈ অসমৰ প্ৰজন্মৰ পিছত প্ৰজন্ম ধ্বংস হৈ গৈ থাকিব। আজি বৰ্তমান সময়ৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই কথাখিনি শুনিব বুলি আমাৰ মনেই নধৰে। মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই কথাবোৰ নুশুনে, শুনিলেও এখন কাণেৰে শুনি আন এখন কাণেৰে উলিয়াই দিব। এইকাৰণে দিব, বৰ্তমান অসমৰ ৰাজহ সংগ্ৰহৰ অন্যতম আহিলা হ'ল মদৰ দোকান, সুৰাৰ দোকান। ইখনৰ পিছত সিখন মদৰ দোকানৰ অনুমতি দি থাকিব পাৰিছে, তেনে এজন মুখ্যমন্ত্ৰীয়ে এই কথাবোৰ কিয় শুনিব, কিয় গুৰুত্ব দিব এই কথাবোৰ? গতিকে গুৰুত্ব দিব লাগিব অসমক মনে প্ৰাণে ভাল পোৱা লোকসকলে, নেতাসকলে। গতিকে সোণোৱাল ডাঙৰীয়াক যিহেতুকে অসমৰ বেছিভাগেই ভাল মানুহ বুলি ভাবে, জাতীয় নায়ক বুলি ভাবে, অৱশ্যে আমি নাভাবোঁ, আমি কেতিয়াবাই প্ৰমাণ পাইছোঁ এখেত আচলতে কি টাইপৰ মানুহ, কিমান তলৰ মানুহ, আজি বিশেষ নকওঁ। আজি কেৱল কথোপ্ৰসংগত এইকাৰণে কৈছোঁ যে হিতেশ ডেকা ছাৰে কোৱা এই কথাখিনি আপুনি বন্ধু হিচাপে গুৰুত্ব দিয়ক।
কাৰণ আপোনাৰ শিক্ষাবিদ বন্ধু এগৰাকীয়ে চৰম উষ্মা প্ৰকাশ কৰিছে সমাজখনক লৈ আপোনাৰ এগৰাকী অভিন্ন বন্ধুৱে অসমখনৰ ভৱিষ্যত সম্পৰ্কে সংশয় প্ৰকাশ কৰিছে আৰু সেই সংশয়ৰ কাৰণ তেওঁ চিনাকি কৰি দিছে গতিকে এইবিলাক যদি নিয়ন্ত্ৰণ কৰিবলৈ আপুনি আগবাঢ়ি নাহি ভাল মানুহ হৈ থাকে তেনে ভাল মানুহ আমাক নালাগে একদম স্পষ্ট কথা গতিকে আশা কৰিম আমাৰ এই কথাখিনিত সৰ্বানন্দ সোণোৱাল ডাঙৰে বিবেচনা কৰিব আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰে পোৱাকৈ সচেতনসকলে এই ভিডিঅ'টো শ্বেয়াৰ কৰক ধন্যবাদ